অধ্যাপক উদয়াদিত্য ভৰালীলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা বিশিষ্ট চিন্তাবিদ প্ৰগতিশীল লেখক ইতিহাসবিদগৰাকীলৈ আগবঢ়োৱা হয় এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এক বিবৃতি যোগে প্ৰকাশ কৰে এই তথ্য কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে অসমৰ কেইবাখনো আখাৰৰ বাতৰি কাকতত নিয়মীয়াকৈ লিখামেলা কৰি আহিছে অসমৰ প্ৰতিদিনত পৃষ্ঠভূমিৰ চিনাকি শিৰোনামাৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়নৰ সৃষ্টি কৰিছিল ভৰালীয়ে অসমৰ প্ৰতিদিনতে প্ৰাসংগিক পাণ্ডুলিপি শিৰোনামেৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত যুক্তিনিষ্ঠ বিশ্লেষণো আগবঢ়াই আহিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে এগৰাকী সফল গল্পকাৰ ক্ৰীড়া সংগঠক হিচাপেও খ্যাতি অৰ্জন কৰিছে ভৰালীয়ে পৰাগ কুমাৰ দাসৰ স্মৃতিত বিগত 25 বছৰে আয়োজিত তৰ্ক প্ৰতিযোগিতাৰো অন্যতম গুৰিধৰোতা হ'ল ভৰালী নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস সম্পাদিত বুধবাৰ আৰু আগানতো নিয়মীয়াকৈ প্ৰবন্ধ লিখি জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল বিশিষ্ট চিন্তাবিদগৰাকীয়ে 18 মে'ত অধ্যাপকগৰাকীৰ বাসগৃহত প্ৰদান কৰা হ'ব পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা পৰাগ কুমাৰ সতীৰ্থ মঞ্চৰ হৈ এই তথ্য সদৰি কৰিছে মনোৰম গগৈ ধৈৰ্য হাজৰিকা কিশোৰ কুমাৰ ভট্টাচাৰ্য আৰু বেদব্ৰত বৰাই বিশিষ্ট চিন্তাবিদ লেখক আৰু গল্পকাৰ ক্ৰীড়াবিদ উদয়াদিত্য ভৰালী ডাঙৰীয়াক তেখেত যথেষ্ট অসুস্থ হৈ আছে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা তেখেতক প্ৰদান কৰা হ'ব আৰু অহা 18 মে'ত ডক্টৰ হীৰেণ গোহাঁই ছাৰে তেখেতক সেই বঁটা প্ৰদান কৰিব আৰু উদয়াদিত্য ভৰালী ছাৰ যিহেতু অসুস্থ হৈ আছে গতিকে তেখেতক আমি 18 মে' দেওবাৰে তেখেতৰ বাসগৃহলৈ গৈ পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গ আৰু তেখেতৰ যি সতীৰ্থ মঞ্চ আছে তেওঁলোকে গৈ তেখেতৰ বাসগৃহত 18 মে'ত এই বঁটা প্ৰদান কৰিব বিশিষ্ট